Hello everyone, good morning. যেহেতু সেটত থকা প্ৰায় দুদিন হৈ গ'ল, আজি আমি ইয়াৰ পৰা যাবলৈ বুলি ওলাই আছো। এতিয়া গাড়ী আহিব তাকচিনৰ পৰা আৰু আমি আজি গুচি যাম। আজি আমি যাম তালিহাৰ কদাক নামৰ জেগাডোখৰত। তাতো এটা চেনি মেচিনৰ অলপ প্ৰব্লেম আছে, তাৰ কামটো কৰি যাব লাগিব। সব বন্ধুসকল, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই কদাকৰ আৰু যাওঁতে কিছু ধুনীয়া ধুনীয়া চিনাৰী ভিডিঅ' আপোনালোকক দেখাই যাম। চ' আপোনালোকে কেনেকুৱা লাগে জনাব বুলি আশা থাকিল। আজি যোৱা ৰাতি ইয়াত বহুত ডাঙৰকৈ বৰষুণ দিছিলে, সেই হেতুকে এতিয়াও আকাশত ডাৱৰে চানি ধৰি আছে। চ' আৰু আগত কিমান বৰষুণ পাওঁ নাজানো, কিন্তু এনেকুৱা বৰষুণৰ বতৰত পাহাৰত এটা কাৰণে ভয় লাগে, শ্লাইডিংটো বহুত হৈ যায় মানে, আৰু এই শ্লাইডিঙৰ কাৰণে ভয় লাগে। সব বন্ধুসকল, ভগৱানে কৃপা কৰিলে হয় আৰু শ্লাইডিং নহ'লে হৈ গ'ল আৰু ভালে ভালে আমি গৈ পাবগৈ লাগে।
বন্ধুসকল, যিহেতু আমি ৰিটাৰ্ণ হৈ আছোঁ আৰু এখন দেখিছে কেম্পাৰ, এই কেম্পাৰখনত আমি ৰিটাৰ্ণ হৈ আছোঁ। আজি কদাকলৈ বুলি গৈ আছোঁ, তালিহা ওচৰৰ। আৰু বৰ্তমান আমি পাইছোঁহি কেটেনালা, আৰু মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ কেটেনালাৰ অকণমান প্ৰাকৃতিক সৌন্দৰ্য। ইয়াৰ পাহাৰখন যথেষ্ট ধুনীয়া লাগিছে, মানে সেইকাৰণে আপোনালোকক অকণমান দেখুৱাব বিচাৰিছোঁ। আপোনালোকে চাওকচোন বন্ধুসকল, এই পাহাৰখন চাওক। এয়াই হৈছে অৰুণাচল তথা পাহাৰীয়া অঞ্চলৰ ধুনীয়া ধুনীয়া অন্যতম পাহাৰবোৰ। এই পাহাৰখন চাওকচোন আপোনালোকে, একদম সমতল, যথেষ্ট ধুনীয়া লাগিছে। আৰু এয়া হৈছে কেটেনালা ভিলেজখনৰ এক প্ৰাকৃতিক সৌন্দৰ্য। তাৰ অপজিটত, সেই পাহাৰখনৰ অপজিটত আছে এই পাহাৰবোৰ। যিহেতু মই আৰু মোৰ লগৰ বন্ধু এজন আহিছিল, গতিকে সি এই গাড়ীখনত আহিছে। এয়া দেখিছে বন্ধুসকল, এয়াই হৈছে অৰুণাচলৰ কেটেনালা নামৰ ঠাইডোখৰৰ অকণমান প্ৰাকৃতিক সৌন্দৰ্য। বন্ধুসকল, মোৰ ভিডিঅ'টো আপোনালোকে আগলৈ চাই থাকক আৰু মই দেখাই যাওঁ অৰুণাচলৰ ধুনীয়া ধুনীয়া ঠাইবোৰ। বন্ধুসকল, আমি আজি আহি দাপৰিজৰ পালোহি আৰু বৰ্তমান দাপৰিজৰ এখন ফাষ্টফুড দোকানত আছোঁ আৰু চাওমিন পেকিং কৰি ৰৈছোঁ, যিহেতু ৰুমতে খামগৈ বুলি। সময় যথেষ্ট হৈ গ'ল পাওঁতে, সেইকাৰণে এতিয়া আজি ভাত নাখাওঁ আৰু তো লাইটকৈ চাওমিন খাই কিনে শুই যাম। তো আপোনালোকক মই অকণমান ফাষ্টফুড দোকানলৈ দেখাই দিছোঁ। পৰিৱেশটো বৰ সুন্দৰ কৰি ৰাখিছে ফাষ্টফুড দোকানৰ চাৰিওফালে। বন্ধুসকল, আজি আমি আহি পালোহি তালিহাত। কদাকত যিহেতু এটা ইঞ্জিন মানে প্ৰব্লেম দিছিলে, সেইটোৰ কাম আধা হ'ল আজি। তাৰপিছত বাকী আৰু কাইলৈ হ'ব। বৰ্তমান এটা সৰু ঝৰ্ণাত আছোঁ,
গা ধুবলৈ বুলি আহিছোঁ। এই ঝৰ্ণাটোৰ পৰা মানে এই ঝৰ্ণাটোৰ পৰাও পানী গৈ একেবাৰে কণহি নদীত পৰিছেগৈ। তো আমি এতিয়া গা ধুম আৰু অকণমান অৰুণাচলৰ পনীয়া বস্তুটো লওঁ আৰু বন্ধুসকল, যিহেতু আজি আমি তালিহাৰ পৰা আহি আছোঁ, তালিহাৰ পৰা দাপৰিজো আহি আছোঁ, দাপৰিজত থাকি কাইলৈ আমি ৰাতিপুৱা সোনকালে ঘৰলৈ বুলি ওলাই যাম। চ' আহি মানে এডোখৰ ৰাস্তা ৰখিলোঁ আৰু সেই ৰাস্তাৰ কিনাৰতে এখন হেঙিং ব্ৰিজ আছে। সেই হেঙিং ব্ৰিজখনে মই আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। এইখন হৈছে হেঙিং ব্ৰিজ। পাহাৰীয়া অঞ্চলত যিহেতু এনেকৈ হেঙিং ব্ৰিজ বহুত দেখা পোৱা যায়, তো মই আপোনালোকক অকণমান হেঙিং ব্ৰিজখনে দেখাই দিবলৈ চেষ্টা কৰিছোঁ। হিলিছে ন? অকণমান হেঙিং ব্ৰিজ হিলিবই আহা। এইফালে পাছফালে নিৰঞ্জন আছে আৰু হিলিছে বুলি বহুত ভয় কৰিছে হেঙিং ব্ৰিজখন। যিহেতু পাহাৰীয়া অঞ্চলত হেঙিং ব্ৰিজবিলাক হিলেই বাৰু। চ' বন্ধুসকল, ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। মই হেঙিং ব্ৰিজখন অকণমান দেখাই দিছোঁ। এয়া দেখিছে বন্ধুসকল, আমি আহি একেবাৰে মাজত পালোহি হেঙিং ব্ৰিজৰ। আৰু হেঙিং ব্ৰিজৰ অকণমান যিহেতু হেঙিং ব্ৰিজখন চাবলৈ মন গ'ল, সেইহেতুকে চাই ল'লোঁ। আৰু এতিয়া আকৌ আমি দাপৰিজলৈ অভিমুখে যাব লৈছোঁ। তো গুচি যাওঁ আৰু বন্ধুসকল, আজি আমি দাপৰিজৰ পৰা ঘৰৰ অভিমুখে ৰিটাৰ্ণ হৈ আছোঁ আৰু দেই। বাকী আহি আছোঁ ঘৰলৈ বুলি। ৰাস্তাত অকণমান এই চাহডোখৰতে ৰখিলোঁ, যিহেতু ভাগৰ লাগিছে। কণ্টিনিউ ৩-৪ ঘণ্টামান বাইক চলাই আহি থকা হৈছে দাপৰিজৰ পৰা। আৰু এতিয়া আমি আহি বৰা ৰূপক পাৰ হৈ আহিছোঁ আৰু এতিয়া মাৰো বুলি জেগাডোখৰ পামগৈ। চ' বন্ধুসকল, অকণমান পাহাৰৰ চিনাৰীবিলাক আপোনালোকৰ মাজত দেখাই দিব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। সেয়া অৰুণাচলৰ পাহাৰীয়া অঞ্চলৰ প্ৰাকৃতিক সৌন্দৰ্যবোৰ। এই দূৰৈত আপোনালোকে দেখিছে ঘৰবিলাক জিলিকি আছে, সেইখনে হৈছে মাৰো। মাৰ পাবলৈ আৰু বেছি দূৰ নাই আমাৰ। চ' বন্ধুসকল, ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকক। মই আপোনালোকক আৰু অকণমান দেখাই যাম, যিহেতু আজি ঘৰো পাই যামগৈ। কি মজা কথা নহয় জানো?